বহুত ভাল পায় হয়নে নহয় বহুত ভাল পায় বেহৰবাৰী আউটপোষ্ট কিন্তু আপোনালোকে জানেনে কিছুমান অভিভাৱকে বেহৰবাৰী আউটপোষ্ট চাবলৈ নিদিয়ে তাক চাবলৈ নিদিয়ে গম পায় আমাৰ বয়োজ্যেষ্ঠসকলে গম পাব আমাৰ মহিলাসকলে গম পাব যিসকল মহিলা নতুনকৈ সন্তান সম্ভৱা সেইসকলক বেহৰবাৰী আউটপোষ্ট চাব নিদিয়ে কিয় গম পায়নে আৰু সকলোৱে জানে যে যেতিয়া সন্তান সম্ভৱা হয় সেইগৰাকী মহিলাক ভালকৈ খাবলৈ দিয়া হয় ভাল বস্তু চাবলৈ দিয়া হয় ভাল কথা শুনোৱা হয় যাতে আহিবলগীয়া যাতে ভাল হৈ জন্ম হয় হয়নে এতিয়া আহিবলগীয়া সন্তান সম্ভৱা মহিলাগৰাকী যদি বেহৰবাৰী আউটপোষ্ট চাই মোহনক চাই দিয়ে আহিব লগা এজন যে পৃথিৱীলৈ আহি আমাৰ বোলে এনেকৈ যে ইয়াৰ কোনে ৰিক্স ল'ব সেইকাৰণে বেহৰবাৰী চাবলৈ গৈছিল মোক আমাৰ কিয় চাবলৈ দিয়া নাই নহয় ছমাহ আমাৰ তাইৰ গাত লেঠা ছমাহ চাবলৈ দিয়া নাই কিয় চাবলৈ দিয়া নাই আছে নাজানো তোমাৰ যদি ভাজডাল আহি যায় মই বোলে আপোনালোকে মৰমো কৰিব আপোনালোকে এইটোৱে কৰিব লাজ দিব মানে কি কৰিম কওকচোন হয় নহয় এতিয়া আপোনালোকে চাব মই এনেকৈ যে ভাষণ দিওঁ শ্ৰদ্ধাৰ দৰ্শক উপস্থিত ৰাইজ সকলোৱে ইমান ভাল নাপায় যদি মই কওঁ আদিতে ভোলাগী বিহু কি বিহু চাম হা ভোলাগী বিহু ভোগালী বিহু আজিতে ভোগালী বিহুলৈ কেতিয়াকে মোকে লৈ আহিছে চবেই মিলি মানে আমাৰ বেঙেনা দিবলৈ আহিছে এই বেঙেনা বেঙেনি নচলিব বিহু বুলি আপোনালোকে পিঠা পনা খাই যিটো উগাৰ মাৰিছে গোন্ধ ইয়ালৈকে পাইছে ভাল লাগিছে মই আশীৰ্বাদ কৰিছোঁ চব ভালে থাকক বিহু বুলিনো কি দিওঁ এটা বস্তু দিওঁ চবে ভগাই ভগাই ল'ব সকলোতে দিওঁ ইয়াত উঠি থকা শুই থকা সাৰ পাই থকা আগফালে থকা পিছফালে থকা এইফালে থকা সেইফালে থকা আন্ধাৰত থকা পোহৰত থকা চাইডৰ ল'ৰাটোক চাইডৰ চনে ধুনীয়া বুলিকে চাই থকা চব মানুহৰ কাৰণে কি বস্তি লাগিছিল আৰু মানে মই এতিয়া সোমাই আহিছোঁ সঁচাই কৈছোঁ ইমান ভাল লাগিছে মই কৈছোঁ মাই বছ মানুহ হৈছে মই যদি এইটো ফাংচনলৈ আজি নাহিলোহেঁতেন মই কি কৰিলোহেঁতেন আমি যে আপোনালোকৰ অনুষ্ঠানলৈ আহিছোঁ আপোনালোকৰ ওচৰৰ পাজৰে 3-4জন ভাইটি আমাক আগবঢ়াইও আনিছে গতিকে এই সুযোগতে যদি আপোনালোকক চিনাকি কৰি নিদিওঁ আমাৰো বেয়া লাগি থাকিব এয়া মোৰ ভাইটি অঞ্জন আছে এয়া অৰূপ আছে আৰু চিন্ময় আছে তিনময় আছে তাৰ নামটো চিন্ময় আহি থাকে আৰু এই কেমেৰাত আছে আমাৰ এই গৌৰৱ এই ধ্ৰুৱ এইবোৰ চব আপোনালোকৰ ওচৰৰ যেনেকৈ আমি দুটা ওচৰৰ তেওঁলোকো একদম ওচৰৰ সেইকাৰণে এবাৰ চিনাকি কৰাই দিছে ইমান দূৰ আগবঢ়াই কৰি আনিছে আমাৰ মৰমেৰে আৰু বহুত বহুত ধন্যবাদ এইটো অঞ্চললৈ ইয়াতে অনুষ্ঠান কৰিবলৈ এইবাৰ আহিছোঁ নেকি আগতেও আহিছোঁ যদি মোৰ স্মৃতিশক্তি গৈছোঁ বাৰু মই ৰখাই দিলে বোলো কি হ'ল এতিয়া আপোনালোকৰ কথা শুনিম আমাৰখিনি কৈ ল'লো মণিক কিয় অনা নাই সেইটো অলপ টেকনিকেল প্ৰব্লেম আছে আপোনালোকেনো লোকক শুনি খবৰ কিয় লৈ আছে এই লক্ষী ফেঁচা সেইজনী বৰ দৌৰি গ'ল নাই এই এনেকৈ মণিৰ কথা কওঁতে মোৰ মনত পৰি গ'ল আচলতে এই নতুনকৈ মানে বিয়া পাতিছে কইনাজনী মানে কি হৈছে বাথৰুমত সোমাই কান্দি থাকে শাহুৱেকজনীটো বেয়া লাগে ন নতুন বিয়া পাতিছে ওচৰৰ মানুহে শুনিলে কিবা ক্লেছ লাগিছে বুলি আইনখনেতো তেওঁলোককে ধৰি ল'ব বোৱাৰীজনী বাথৰুমৰ পৰা ওলাই আহোঁতে শাহুৱেকে 2-3 দিন সুধিছে মাইতই কিয় কান্দি আছ কিবা অসুবিধা পাইছ নেকি মোৰ ঘৰত নকয় নহয় মাকে শাহুৱেকে এদিন এনেকৈ মূৰত ধৰি শপত খুৱাই দিলে বোলে ঐ মাই তই নতুন বিয়া হৈছে কইনা তই কচোন কিয় তই বাথৰুমটোত সোমাই কান্দি থাক তাই কৈছে বোলে মই ক'ম মা কিন্তু আপুনি মোক একো মাৰপিট বা বেয়াকৈ একো ক'ব নোৱাৰিব মই সঁচা কথা কৈ দিম কৈছে নকওঁ দে তই মোৰ ঘৰলৈ আহিলি তই মোৰ বোৱাৰী মোৰ ছোৱালী কিয় কান্দ বাথৰুমলৈ গৈ তাই কৈছে মা মোৰ যিজন এক্স বয়ফ্ৰেণ্ড আছিল তেওঁৰ নাম কুমুদ আছিল বাথৰুমলৈ গৈ কুমুদটো দেখিলে শাহুৱেকে কৈছে নেকান্দিবি তই এইবিলাক কথা নেকান্দিবি হৈ যোৱাটো হৈ গ'ল আৰু
আমাৰ কাষৰ ঘৰৰ সেই খুৰীহঁতৰ ঘৰৰ সেই সিহঁতেও বিয়া পাতিছে যে নতুন বোৱাৰীজনী প্ৰথম আহি তাইও কান্দি আছিল নহয় পিছত ঘৰৰ মানুহে বুজাওঁতে যেনিবা তাই কান্দাটো এৰিলে তইও নেকান্দিবি আৰু বোৱাৰীজনীয়ে সুধিছে আকৌ শাহুৱেকক বোলে কি হ'ল কাষৰ ঘৰ বোৱাৰীজনী বোলে জানো কি হ'ল আৰু তাইৰ দেখোন কাৰেণ্টটো গ'লে কান্দে ৰাউচি জোৰে শাহুৱেকে সুধিছে মায়ে তই কিয় কান্দ কাষৰ ঘৰত উপায় নাপায় সেই বোৱাৰীজনীও কান্দি কৈছে মা মোৰ এক্স বয়ফ্ৰেণ্ডটোৰ নাম বৰ বিদ্যুৎ আছিল সেইকাৰণে কাৰেণ্ট দিলে মোৰ তালৈ মনত পৰিলে হৰি থেংক ইউ এনেকে হাঁহিলে আকৌ বৰ ভাল লাগে থেংক ইউ সঁচাকৈ ভাল লাগে অঁ ইংলিছ অসমীয়া নকমেই ইংৰাজীহে কিন্তু এটা কথা বেহাৰ বাৰীখন যে ইমান মৰম দিয়ে তাৰ কাৰণে ধন্যবাদ আপোনালোকৰ কাৰণে আমি কে মোহন আৰু বাকী আমি যিবোৰ কাম কৰোঁ চিৰিয়েল বাদ দিলোঁ চিৰিয়েলটো মই ভুলতো নকৰোঁ আৰু বেহাৰ বাৰী বাদ দিওঁ এই চিনেমা আদি যে আমি কৰোঁ সেইবোৰ অকণমান কষ্ট কৰি আপোনালোকে চাব তেতিয়া আমিনো কেটো বাদ দি বেলেগ কিবা কৰিব পাৰিছোঁ নে নাই আপোনালোকে বেছি ভালকৈ জানিব আমাতকৈ আৰু এটা উৎসাহ দিয়া হয় এখন চিনেমা আহিব জুলাই মানলৈ NRC বুলি নলপাৰা ৰামচন্দ্ৰ অতুল পাচনিদেৱৰ ল'ৰা নানন পাচনি পৰিচালনা চাব আমি আশা কৰিছোঁ আপোনালোকে ভাল পাব লাগে থেংক ইউ আৰু ইংলিছ এটা কৈ দিওঁ যে হোৱাট ইজ ইংলিছ আমি এই অনুষ্ঠানটো কিমান সময়মান কৰিব লাগিব মানে ঢেৰ সময় কৰিব লাগিব নেকি উৰেখা অখণ্ড হোৱাট ইজ ইংলিছ English is a language coming from East India Company. English is the main equalism of domestication. There is no heart of communication without permission. Every man knows very well that you can be not loved, but you should not agreement on it. Any who knows what is it? Not busy by say. More one up. Kuno na মই যে UK গৈছিলোঁ শিকাৰ কৰিবলৈ আপোনালোকেতো গমেই পাইছে ইংৰাজীত মই কিমান চোকা একদম কাতিমহীয়া কুকুৰ তাত চোকা ইংৰাজী তাতে যেতিয়া ফৰেনাৰবিলাক লগ পাওঁ আমাৰ মানুহ নাথাকিলে মই সিহঁতৰ লগত অলপ শ্বেয়াৰ কৰোঁ ইংৰাজীত কথা পাতোঁ কাৰণ মোক কোনে ভুল ধৰিব মই কিমান জানো নাজানো তেওঁলোকেতো মোক চিনি নাপায় ইভেন যিজন প্ৰডিউচাৰে চিনেমাখন বনাইছিল তেওঁ মোক চিনি নাপায় সিদ্ধাৰ্থ শৰ্মা কোন তেওঁলোকে কেৱল জুবিন গাৰ্গক চিনি পায় উৰ্মিমালাক চিনি পায় আদিল হুছেইন শ্বাহক চিনি পায় আমাক চিনি নাপায় কিন্তু এতিয়া ভাল লগা কথাটো হৈছে স্বীকাৰ কৰিলোঁ যি হ'ল এতিয়া তেখেতে চিনেমা এখন বনাইছে অসমৰে পৰিচালক সেই চিনেমাখনত আকৌ মোক কাষ্টিং কৰা নাই তেখেতে আকৌ মোলৈ ফোন কৰিছে তেওঁ ডিমাণ্ড দিছে মই থাকিব লাগিব হয় নাই এইটো অসমীয়াগিৰি লণ্ডনৰ প্ৰডিউচাৰ হিলি গ'লতো ইংৰাজী নজনাকৈ এতিয়া মই এতিয়া অকণ লেভেলত কৈছোঁ বোলো স্ক্ৰিপ্ট পঢ়িম যদি ভাল পাওঁ আই থিংক মই চিন্তা কৰিম এতিয়া ফৰেনাৰবিলাক যে লগ পাওঁ সিহঁতৰ লগত ইংৰাজীত কথা পাতোঁ এইটো সিহঁতক মাথা মুণ্ড বুজি নাপায় সিহঁতেও আকৌ চৰি এনেকুৱা কয় মই সিহঁতে এনেই এনেকৈ কৈ মেজেঙা কৈ এটা দুটাকৈ চব ফালৰি কাটি যায় বোলো পালি হয় বোলে হৰি অকণমান আকৌ গান অকণমান গাই দিম নেকি ন জুবিন দা গান সেই সেইবিলাক গানো আমি কাষেদিও যাব দাদা গান শুনিয়ে ভাল লাগে তেওঁ গান আৰম্ভ তাতে নিশিকা নেমেলাকৈ গাবলৈ আৰু টান এনেই বাথৰুমতে গাই থাকিব পাৰি এনেকৈ ভুল হ'লে বেয়া লাগি যাব নহয় হয় এইটো একবাৰ হৰিবল মন ৰচনা মানৱ দেহাৰ গৌৰৱ কৰিও না আচলতে বজোৱা বস্তু থাকিলে ভাল হয় নাই এইটো
ভাবিছোঁ মই গাইছোঁ সি ৰৈ দিব চাগে কি আপোনাক মই সহযোগ কৰি লৈছিলোঁ মা মইতো কৈছোঁ ভাদ মাহত কাতি মাহত মগুমা শেষ সি সহযোগিতা আহে কিন্তু হাঁহি ধেমালিৰ মাজতে এটা কথা কৈ থওঁ আপোনালোকে জানেই বাৰু তথাপিও এইটো আমি নক'লেও মনটো খুদুৱাই থাকিব যে আপোনালোকে জানিছে যে এজন গণশিল্পী তেওঁ ৰাজীৱ শদিয়া তেখেত আমাৰ মাজত নাই তেখেত যিহেতু ঢুকাইছে তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ এই পবিত্ৰ মঞ্চৰ পৰাই ঈশ্বৰে পৰিয়ালটোক শক্তি দিয়ক মানসিক জোৰ দিয়ক কণমানিটো আছে আমাৰ এই সমাজৰে কিছু বিশিষ্ট ব্যক্তি তেওঁলোকে দায়িত্বও লৈছে কেৱল পৰিয়ালটো সেই মনোবলখিনি ঈশ্বৰে দিয়ক বাকী জীয়াই থকা দিনবোৰ তেওঁলোক ভালেৰে আগবাঢ়ক টিকলাটো ভাল হওক আমি তাকে কামনা কৰিছোঁ থেংক ইউ টুপিটো খুলি দিব পাৰে অলপ পিছত আকৌ কি খুলি দিবলৈ কয়তো ঠিক নাই হয় নাই এনেকৈ ধেমালিকৈ কথাটো চিৰিয়াছ হৈ যাবগৈ কিন্তু এইখিনিতে ধন্যবাদ দিছোঁ আৰু অলপ কিছু মানুহক যিখিনি মানে চশমা পিন্ধি আমাক চাই আছে দেই কাৰণ তেওঁলোকে পইচা খৰচ কৰি আমাক চাই আছে হয় নাই বহুত ধন্যবাদ শ্ৰীমন্ত শংকৰ অকণ নাম গাওঁ আমি বেছি দীঘল নকওঁ অনুষ্ঠান সামৰিম আপোনালোকে সহায় জনাওক দেই নাইবা ৰিল কাটিব আপোনালোকে সহায় জনাওক হাঁহক হাত চবৰ দিয়ক নাইবা ৰিল কাটিব কিন্তু আমি প্ৰস্তাৱ পিছত নাই একদম ৰিল কাটিব নাই নেকাটো আই বা আপোনালোকে যে ইমান ভাল পায় এতিয়া কওকচোন আপোনালোকে যে ইমান ভাল পায় হ'লে সঁচাকৈ বেহৰবাৰী আউটপোষ্টখন অসমৰ ৰাইজে আদৰ সাদৰ আশীৰ্বাদ দিয়াৰ কাৰণে বেহৰবাৰী আউটপোষ্ট এতিয়া 3300 খণ্ড অতিক্ৰম কৰিলে আৰু কেৱল সম্ভৱ হৈছে ৰাইজৰ আশীৰ্বাদত কে মোহনৰ সৃষ্টি হ'ল এজন অভিনেতাৰ জন্ম হয় ৰাইজৰ কোলা হয়নে ৰাইজৰ মৰম আশীৰ্বাদত এতিয়া কওকচোন এই দুইজন থাকোঁতে আপোনালোকে জুখি দিয়ক কে ছাৰক কোনে ভাল পায় হাত দেখাওকচোন বা এগৰাকী বৰ হাত নোলাই মই কিন্তু যিমানখিনি মানে হাত দাঙিছে মই এখন হাত কিন্তু মই চাৰিখনকৈ গণি দিম হা মই কথা আছে কাৰণ ঠাণ্ডাত যে হাতখন দাঙিছে আকৌ এখনতে চাৰিখনকৈ ধৰিছোঁ সাজু আকৌ চাম দেই সাজু আকৌ কে ছাৰ কোনে ভাল পায় হাত ডাঙৰ মাই ডগ এবাৰ মোৰ চাম এবাৰ হাত ডাঙৰ মোক কোনে বেয়া পায় ইমান সময় মানে মোক বেঙেনাহে দি আছোঁ মই মৰিতে ভালো নাওটো নুশুনিলে ভুলতে দাঙি দিলে ইটোৱে কবি বুলি জচত দাঙি দিলে জানা গম পালে উল্টাকে কৈছে চপাককৈ নমাই দিছে হয় নাই বা এবাৰ পুৰাই কম হা এবাৰ কম কে ছাৰ কোনে ভাল পায় হাত ডাঙৰ বা আগতকৈ হাত বেছিহে দাং খাইছে এবাৰ মোক কোনে ভাল পায় ভৰি ডাঙৰ এই ভাল আছে ভৰি দাঙিছে ভাল পায় ভাগ্যৱান ধুতি পিন্ধি আহা এইপিনে গৰমা দিলে দাঙিবলৈ ভৰি ৰখাই দিছোঁ হ'লে মৰমত যিখন নাগালে হোটেলে আছে বৰ ধন্যবাদ সঁচাকৈ আপোনালোকৰ অনুষ্ঠানটো ভালো লাগিছে এইফালে মোক কৈ আছে মোহনাৰ খোজটো বা মোহনাৰ দৌৰটো দেখাই দিব কাৰণে প্লাষ্টাৰ দেখাই দিছে বাৰু সাগৰৰ মাজত এজোপা আপেল গছ আছে তাৰ পৰা যদি আপেল এটা চিঙি খাব লগা হয় তাক কেনেকৈ খায় সাগৰৰ মাজত আছে আপেল এজোপা ধুনীয়াকৈ চাই একদম দখলাডাল আনিম আপেল গছত দিম উঠি যাম আপেল কিনি আনিম সাগৰৰ মাজত দখলাডালটো বাপেৰে বনাই থৈছে আৰু সাগৰৰ মাজত আপেল গছ আপোনাৰ মায়ে উঠি থাকিব ক'লে তুমি চেনাই ধন বুকু ধন থাকিব ক'লে জুয়ে চেনাই ধন বুকু ধন হৰি ৰং নিদিবা
কপাই ঢুকলিয়া আহিলো দলনি কপাই ভক্তিমূলক এটা কেকে চাই কিন্তু ভক্তিমূলক এটা গাব লাগে হয়নে নহয় শংকৰ আমাৰ শিৰোমণি হে মাধৱ গলৰ মণি কোনো হয়তো চিঞৰ আছে দুইজনা গুৰুৰে বাণী হৰি নামৰ ধ্বনি ভক্তি ৰসে বোৱাই দিলে নামমৃত নদী চাপৰি অকণ বজাই যদি নাম অকণ গাওঁ গায়ো অনুষ্ঠান নহয় এইটো চাপৰি নহয় এই নামৰ লগত সামৰি দিব পাৰিম দাপৰ যুগত দৈৱকী নন্দন কলিত কুসুম্বৰৰ ঘৰে কৃষ্ণকে শংকৰ স্বৰূপ ধৰিয়া জগত উদ্ধাৰ কৰাহে সবাই হাত চাপৰি আহিছে যিমানে নহওক গুৰুজনাক অকণমান আমি স্মৰণ কৰিছোঁ আমি সকলোৱে বহুত ধন্যবাদ সকলো ভালে থাকক সদায় থেংক ইউ কেকেটা মণিপুৰে ঢুকলিয়াই আছে গাড়ী লগ কৰি থৈ আহিলে মোক কৈ আছে আমাৰ ওলাম কেনেকে দিয়া আমাৰ এখোজ মণি 4 খোজ মান কিন্তু মৰম লাগে তথাপি হয় না মানুহজনী লাগেনে সমস্যা যিমান সৰু হয় সিমান ভাল কিন্তু চবতকৈ ভাল লাগিছে চবেই হাঁহিছে বিয়া পতা মানুহখিনিয়ে যে বেছি ধুনীয়াকৈ হাঁহিছে মোৰ ভাল লাগি গৈছে যিখিনি বিয়া পতা মোৰ নিচিনা মতা মানুহ যিখিনি আছে বিয়া নপতাখিনি এতিয়া হাঁহিলোঁ আৰু গ'ল আৰু তাৰপিছত ভাবি থাকোঁতে যাব হ'ব মই হেৰিয়া কি কয় মই মোহনৰ খোজটো এবাৰ দেখাই দিব দিছোঁ মোহনৰ খোজটো এবাৰ দেখাই দিওঁ হা হয়নে নহয় আপোনালোকে ক'ব দেখাও নে ই জলদস্যু নাটক দেখাব জলদস্যু নাটকখন গম পাইছেনে মোৰ যে চকুত গামোচা ফিটা মাৰি পেলাই যে জলদস্যু নাটক কৰে যে জলদস্যু নাটক এনেই যিমান পাৰে মানুহে জলদস্যু নাটকৰ পৰা আঁতৰি থাকিলে ভাল বিশেষকৈ ডেকা শক্তিটো দেই কাৰণ ডেকা শক্তিটো কিন্তু ঘৰখনৰ কাৰণে কাৰোবাৰ পুতেক কাৰোবাৰ ককায়েক কাৰোবাৰ গিৰিয়েক কিন্তু ঘৰখনৰ কিন্তু হিৰো মেইন যিটো ষ্টৰী ঘৰখনৰ সেইটো কিন্তু হিৰো গতিকে হিৰো সদায় ফিট হৈ থাকিলে আমাৰ দেশ ফিট হৈ থাকিব আগুৱাই যাব জলদস্যুৰ পৰা সকলো আঁতৰি থাকে যাব থেংক ইউ আপোনাৰ মোহনৰ খোজটো এবাৰ দেখাই দিওঁ নে হয়নে নহয় ক'ব এই মোহনৰ খোজ দিয়াই নাই আগলৈ আহিছিলে এই মানুহবিলাকক বম চোকা দেই ৰ'ব দেখাই দিওঁ এইটো হৈছেনে মই মুখ চকা বুলি কিয় ক'লো জানেনে মই যে এনেকৈ আহোঁতে মাইকী মানুহ দুজনী কথা কি এখন কৈ ইজন মোহন বুলি ভাবিছে গালিয়ে পাই আছে মই সেইটো দেখাই দিওঁ ৰ'ব দৌৰটো জানো এনেকৈ দৌৰিলে মোক কুকুৰেও নেখেদা ৰ'ব এতিয়া দেখাই দিওঁ ক'ব হয়নে নহয় আৰু কি দেখাম কওক আমাৰ যে আপোনালোকে জানেনে আমাৰ যে সৰু সৰু ল'ৰা ছোৱালীবিলাক মই যে ক'লোঁ যে মোহন সকলোতকৈ গাধ এলো কেলো কিন্তু আজিকালি ল'ৰা ছোৱালী বহুত স্মাৰ্ট আপোনালোকে জানেনে মোৰ বয়সৰ কোন কোন আছে হাত দাঙাচোন মোৰ বয়সৰ কোন কোন আছে হাত দাঙা বঢ়িয়া এইফালে ই
বৰদেউতাৰ হাত দাঙিছে নাই নাই বৰদেউতা ঠিকে আছে বয়সৰ কোনো কথা নাই মানুহৰ মন সৰু হৈ থাকিব লাগে হয়নে আমাৰ মোৰ বয়সত যিমানখিনি আছে হাত দাঙা বঢ়িয়া আমাৰ আপোনালোকৰ ল'ৰা ছোৱালী আজিকালি বহুত স্মাৰ্ট বা প্ৰমাণ দি দিওঁ নে প্ৰমাণ দি দিওঁ কিমান স্মাৰ্ট সকলো ফালৰ পৰা ৰ'বা পাতিম আপোনালোকৰ ল'ৰা সৰু সৰু ল'ৰা ছোৱালীখিনি ক'বা দেই আচুতৰ যে গানটো মনত আছেনে বিয়া লাগে মই না আমাৰ ডাঙৰখিনিয়ে নিশ্চয় আপোনালোকৰ ল'ৰা ছোৱালী কিমান স্মাৰ্ট চাই আমাৰ দেই লাগে মই না কাটা চামুচে যিমানে হওক এইবিলাক আমাৰ সৰু ল'ৰা ছোৱালী ক'ব লাগে মই না waterfall kata samusa 2-3 pasaso bombale elake mana selenda waterfall sa kata samusa 2-3 pasaso দাদাই কৈ যাব ক'ত ক'ত হাত চাপৰি দিব লাগে হাত চাপৰি দিব দাদাই কৈ যাব ক'ত ক'ত হাঁহিব লাগে আৰু যদি বেছি খাই দাদাই ক'ব ই বেছি হাঁহি যাব কমাই দিয়ক কেঁচাডালযোৰ কৈ আৰু ন দাদা বেয়া পাইছে নেকি মই আকৌ মোৰ গালি দেখুৱাইছোঁ না বাইনগৰ খুটি নি দিলি পথালি কোমোৰা দিনি দিলি হয় নহয় কিচিং বাবা বা চব পিছলৈ মনত আহিছে আমি ইয়াতকে এলৈ গ'লে কেইকেইটাই দিলোঁ আমি যেনেকৈ ভাত দিয়ে তেনেকৈ ভেজাম আৰু হয়নে নহয় গোসা স্যার দাঁত হবে 3 দিন মাঠ হবে 3 দিন মাথা 3 দিন ফুটুলতে 3 দিন দেহাবাই 3 দিন আপনি 3 দিন মিঠালে 3 দিন পিঠলে 3 দিন হপিত হয় কেউ না দাম মই ধন্যবাদ আশীর্বাদটো কথা ক'লে না আমাৰ ঠিক আছে ঘোষা থাকি সঁচাই গাব যে ঘোষা বেগা দিম Look